বন্ধুসকল পোনপ্ৰথমতে আপোনালোকক আজি মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি যেহেতু আহিছোঁ মই শিৱসাগৰত থকা শিৱদৌললৈ, আৰু যেহেতু দেৰিও হ'ল অলপ, এতিয়া আজি বতৰটো বহুত গৰমো পৰিছে, যিহেতু শিৱসাগৰ পালোহিয়ে, এই পুখুৰীটো পাৰত আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, ইয়াৰ পৰাই মই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এতিয়া যিহেতু দৌল আহি পালোহি আৰু ভিতৰলৈ সোমাইছোঁ। মানুহ এজন দুজন সোমাইছে আৰু ভিতৰলৈ। আৰু এতিয়া আহি যিহেতু শিৱদৌলৰ ভিতৰলৈ সোমালোঁ আৰু ধূপ চাকিও ল'লোঁ যিহেতু। আৰু আপোনালোকে মন্দিৰৰ ভিতৰৰ পৰিৱেশটো চাই থাকক। আজি যিহেতু শাওণ মাহৰ শেষৰটো দিন হয়, মানুহ ইমান কমিছে যিহেতু এতিয়া টাইমো বহুত দেৰি হ'ল। আৰু এতিয়া যিহেতু ইয়াত চাকি ধূপ জ্বলাবলৈ লৈছোঁ, আৰু ইফালে মানুহেও জ্বলাই আছে। আৰু এতিয়া মূল শিৱদৌলৰ ভিতৰলৈ গৈ আছোঁ। আৰু বহুত গৰম, পকাখন মানে ভৰি দিবই নোৱাৰি, বহুত গৰম আৰু আজি দেই। এতিয়া যিহেতু দৌলৰ ভিতৰতে আছোঁ আৰু পূজা কৰিলোঁ, সেয়া কৰি আহিলোঁ। আৰু এতিয়া মন্দিৰৰ ভিতৰতে আছোঁ, আপোনালোকক দেখাই আছোঁ পৰিৱেশ। আজি বহুতে গৰম পৰিছে আজি, ক'ব গ'লে ভৰি থ'বই নোৱাৰি ইয়াত। আপোনালোকক দেখাই আছোঁ। আৰু মানুহ যিহেতু এতিয়া কমিছেও যিহেতু, আৰু 2টা বজাত যিহেতু গেট মাৰি দিব, গতিকে সোনকালে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ ইয়াৰ পৰিৱেশটো। আৰু এইফালে যিহেতু বিষ্ণুদৌল আছে, আৰু এতিয়া ইয়াৰ ভিতৰত থকা বিষ্ণুদৌললৈ আহিছোঁ আৰু আপোনালোকক দেখাই আছোঁ ইয়াৰ পৰিৱেশ। আৰু আপোনালোকক এতিয়া দেৱীদৌলৰ পৰিৱেশ দেখালোঁ ভিতৰত গৈ। আৰু ইয়াতে এতিয়া ঘূৰি আছোঁ, আৰু যিহেতু ইয়াৰ ভিতৰত এক ঠাণ্ডা পৰিৱেশ অনুভৱ হয়। গোটেইকেইটা দেৱীদৌল, বিষ্ণুদৌল আৰু শিৱদৌল, আটাইকেইটা দৌলতে ঠাণ্ডাও লাগে পৰিৱেশটো, ভিতৰত চেঁচা লাগে, যিমান গৰম থাকিলেও চেঁচা লাগে। সাইডত যেহেতু পুখুৰীটো আছে আৰু মানুহো বহুত ৰখি আছে পুখুৰী পাৰত।
পিছফালে যিহেতু পুখুৰীটো আছে, আপোনালোকে ইয়াত বহি পেলাই পুখুৰীটো উপভোগ কৰিব পাৰিব। ধুনীয়া আৰু হাৱা আহি থাকে। পুখুৰীটো যিহেতু আছে ইয়াত বহুত ঠাণ্ডা ঠাণ্ডা হাৱা আহি থাকে। এতিয়া ৰ'দ কাৰণে বহিবলৈ অলপ দিগদাৰ হৈছে, কিন্তু অলপ যেতিয়া ছাঁ পৰিব আপোনালোকে ধুনীয়াকৈ ইয়াত বহিব পাৰিব আৰু মন্দিৰটো দৰ্শন কৰিব পাৰিব ভালদৰে। ইমান গৰম পৰিছে চাওক। এই গৰমৰ মাজতো যে মন্দিৰৰ ভিতৰত ইমান ঠাণ্ডা, সেইটো এটা ভগৱানৰ মাহাত্ম্য বুলিয়ে ক'ব লাগিব। কাৰণ ভগৱান যে আছে, গৰমৰ মাজতো আপুনি যোনটো মন্দিৰে নাযাওক লাগিলে সকলোতে ঠাণ্ডা এক পৰিৱেশ অনুভৱ হ'বই সদায়। আৰু ইয়াতো যিহেতু সোমোৱাৰ লগে লগে মন্দিৰৰ ভিতৰত ঠাণ্ডা ঠাণ্ডা লাগে। আৰু এতিয়া দুপৰীয়া হ'ল, প্ৰায় 2 বাজি গৈছে আৰু মানুহৰ সমাগমো লাহে লাহে কমিবলৈ ধৰিছে। ওপৰত চাওক সেইবোৰ পাৰ, কি ধুনীয়া লাগিছে। আৰু ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। এতিয়া ঘৰলৈ যাওঁ আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আজিকালি সদায় ভিডিঅ' দিব নোৱাৰোঁ, যিহেতু টাইমো লাগে ভিডিঅ' দিবলৈ। আপোনালোকে বেয়াও নাপাব যাতে, আৰু আগুৱাই যোৱাত সহায় কৰক। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি যাওক। ধন্যবাদ।